নমস্কাৰ, জয় হিন্দ, জয় ভাৰত। অন্য এটা ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে APRৰ যিটো থাম্বেল চাইছে, থাম্বেল চাই কিনে গমে পাইছে যে সকলোৰে আমাৰ কি দিছে SLPRত, যিটো আমি আসাম পুলিচত কনষ্টেবল ৰেংকত বা APRত কনষ্টেবল ৰেংকত বা হোমগাৰ্ডেড হওক, চিভিল ডিফেন্সে হওক, যিবিলাক আমি কনষ্টেবল ৰেংকত কি দিছিলোঁ, এক্সাম দিছিলোঁ। তো সেই এক্সামৰ কি 6 তাৰিখে যিটো এক্সাম হৈ গৈছে, সেই 6 তাৰিখৰ এক্সামৰ মাৰ্কশ্বিটটো আপুনি ফ্লাগ কৰিছিলে। এই মাৰ্কশ্বিটটো আপুনি এতিয়া ডাউনলোড কৰি চাব পাৰিব আৰু গোটেইখিনি প্ৰক্ৰিয়া আপোনালোকক দেখাম কেনেকৈ আপুনি ডাউনলোড কৰিব পাৰে। আৰু তাৰ কাৰণে চাৰ্জো লাগে। যিসকলে মাৰ্কশ্বিটটোৰ সৈতে আপোনাৰ মাৰ্কশ্বিটটোৰ সৈতে সঠিক এনচাৰ থকা মাৰ্কশ্বিটটো কোনটো হ'ব আৰু এনচাৰ আপোনাৰ কিমান শুদ্ধ হৈছে, কেনেকৈ আপুনি চেক কৰিব, গোটেইখিনি এইটো ভিডিঅ'ৰ মাধ্যমত আপোনাক দেখাম। প্ৰথমে আপুনি গুগল এপটো খুলি কেনে ইয়াতে চাৰ্চ বাৰটোত আপুনি SLPR চাৰ্চ কৰিব। SLPR যেতিয়া মই চাৰ্চ কৰি আছোঁ আৰু ইয়াতে SLPR চাৰ্চ কৰাৰ পিছত প্ৰথম পেজটোত প্ৰথম যেটো আপোনাৰ পেজ আহিব, তাতে আপুনি কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। আসাম পুলিচত মই ক্লিক কৰি দিলোঁ। তো এই ধৰণৰ এটা ইণ্টাৰফেচ খুলি আহিব। তো এইটো ইণ্টাৰফেচ খোলাৰ পিছত প্ৰথমৰ যেটো দিয়া আছে, এই গোটেইখিনি আছে বুকলেট, যে আপোনাৰ আপুনি যে এক্সাম দিছে এই এক্সামখিনৰ বুকলেট ইয়াতে আছে ABCD আৰু তাৰ লগত এইটো প্ৰফেশ্যনেল এনচাৰ কিটাও দিয়া আছে যে কোনকেইটা শুদ্ধ উত্তৰ। তো এৰ কাৰণে কোনটো শুদ্ধ উত্তৰ, বিৰ কাৰণে কোনটা শুদ্ধ উত্তৰ, গোটেইখিনি দিয়া আছে। এতিয়া আহি গ'লো আমি তলত ইয়াতে চাব পাৰে আপুনি, ইয়াতে কি দিয়া আছে, ডাউনলোডিং অফ OMR sheet, ইয়াতে ডাউনলোড কৰি মাৰি দিব। তো ইয়াতে অহাৰ পিছত আপুনি দেখা পাব ইয়াতে এটা কি আছে, এপ্লিকেশ্যন নাম্বাৰ দিব লাগে। তো মোক এজন এপ্লিকেশ্যন নাম্বাৰ দিছিল আৰু তাৰ ডেট অফ বাৰ্থ দিছিল। তো এইটো মই চেক কৰিম। তো তাৰ এপ্লিকেশ্যন নাম্বাৰ যেনেকা এপ্লিকেশ্যন নাম্বাৰটো মই পেষ্ট কৰিছোঁ আৰু ইয়াতে তাৰ ডেট অফ বাৰ্থটো দি দিছোঁ। তো আপোনালোকে ইয়াতে ডেট অফ বাৰ্থটো দি দিব, যেটো ফৰ্মেটত দিয়া আছে DDMMYY, এইটো ফৰ্মেটত আপুনি দি দিব। DD মানে ডেট, M মানে মান্থ আৰু YY মানে ইয়াৰ্ছ, এইটো আপোনাৰ হয়, এইটো আপুনি দিব। তাৰপিছত আপুনি লগ ইন বুলি অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ, আপোনাৰ গোটেইখিনি ডিটেইলছ যেনেকা এই ল'ৰাটোৰ নাম, এপ্লিকেশ্যন নাম্বাৰ, গোটেইখিনি আপোনাৰ ইয়াতে আহি যাব, কোনটো কাষ্টৰ হয় গোটেইখিনি আহি যাব। আৰু তেখেতে OMR ডাউনলোড ছাকচেছফুল, মতলব এইটো মানে পে'মেণ্ট কৰিছে মাৰ্কশ্বিটৰ কাৰণে, যিটো পে'মেণ্ট কৰিব লগা চাৰ্জ হয় তেখেতে কৰিছে। আৰু ইয়াতে তেখেতৰ 50 টকা চাৰ্জ লৈছে, ইয়াতে লিখে এমাউণ্ট 50, মানে 50 টকা ইয়াতে কিমান লৈছে, চাৰ্জ লৈছে। আৰু ওপৰত চাব পাৰে ইয়াতে অপশ্যন ফৰ OMR এনচাৰ শ্বীট ডাউনলোড, তাতে আপুনি ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খুলিব। এয়া ইণ্টাৰফেচটো খুলিছে আৰু ইয়াতে আপোনাৰ লিখা আছে যে আপুনি মাৰ্কশ্বিটৰ কাৰণে পইচাটো দিয়া, যিমান পে'মেণ্ট কৰিছিল সেইটো ছাকচেছফুল হৈছে আৰু ইয়াতে আপুনি মাৰ্কশ্বিটটো ডাউনলোড কৰিব পাৰে। ক্লিক হিয়াৰ টু, ইয়াতে লিখা আছে চাওক, ক্লিক হিয়াৰ টু ডাউনলোডিং OMR এনচাৰ শ্বীট। তো আপুনি এইটোও হয় আপোনাৰ অৰিজিনেল মাৰ্কশ্বিট, আৰু এইটো ডাউনলোড কৰি আপুনি আপোনাৰ মাৰ্কশ্বিটৰ লগত, তাৰপিছত আপুনি আপোনাৰ নিজৰ মাৰ্কশ্বিটটো ডাউনলোড কৰাৰ পিছত আপুনি বেক হ'ব। বেক হোৱাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব, যে বেক হোৱাৰ পিছত প্ৰথমে আপোনাৰ যিটো আছিলে প্ৰফেশ্যনেল ডাউনলোড মাৰ্কশ্বিট, এই মাৰ্কশ্বিট এনচাৰ কি ডাউনলোড কৰাৰ পিছত আপুনি নিজৰ বুকলেট সেট হিচাপে ABC সেট হিচাপে আপুনি কি ল'ব লাগিব, ইয়াতে প্ৰফেশ্যনেল কি এনচাৰ A B সেইটো হয়, সেইটো আপুনি ডাউনলোড কৰি ল'ব লাগিব। আৰু তাতে আপুনি ডাউনলোডটো কৰি ল'লোঁ। ইয়াতে ডাউনলোড কৰাৰ পিছত আপুনি ইয়াতে এইটো হ'ল মাৰ্কশ্বিট, এইটো এনচাৰ অৰিজিনেল কি হয়, মানে ইয়াতে 1 নম্বৰত D নম্বৰটো কি হয়, অৰিজিনেল, এইটো ৰাইট এনচাৰ। তো আপোনাৰ মাৰ্কশ্বিট চাব লাগিব যে আপোনাৰ 1 নম্বৰটো কি দিয়া আছে, A দিয়া আছে না B দিছে, আপুনি কোনটোত গ'ল কৰিছে, A কৰিছে নে B কৰিছে, এইটো চালে আৰু ইয়াৰ লগত মিলাই চালে আপোনাৰ কি হ'ব, গোটেইখিনি এনচাৰটো আপুনি চেক কৰিব পাৰিব। আৰু চেক কৰি আপোনাৰ কিমান নম্বৰ হৈছে আপুনি কমেণ্টত জনাব। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু এই ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু প্লিজ লাইক এটা কৰিব।